গৰৈমাৰীৰ শিক্ষয়িত্ৰী অপহৰণ কাণ্ডৰ নতুন মূৰ অভিযুক্ত যুৱকেৰে শিক্ষয়িত্ৰীৰ নাছিল প্ৰেম পূৰ্বে প্ৰাণৰ ভয়ত যুৱকৰে প্ৰেম আছিল বুলি কৈছিল যুৱতীগৰাকীয়ে অভিযুক্ত যুৱকে অপহৰণ কৰি নিছিল শিক্ষয়িত্ৰীক গৰৈমাৰীৰ ব্ৰহ্মপুত্ৰ ভেলী একাডেমীৰ শিক্ষয়িত্ৰীক অপহৰণ কাণ্ডৰ নতুন মূৰ দুদিন পূৰ্বেই পোহৰলৈ আহিছিল গৰৈমাৰীৰ চাঞ্চল্যকৰ অপহৰণ কাণ্ড বিদ্যালয়ৰ পৰা আহি থাকোঁতে কেইজনমান যুৱকে অপহৰণ কৰি নিছিল এগৰাকী শিক্ষয়িত্ৰীক এই অপহৰণ কাণ্ডৰ মূল অভিযুক্ত নুৰুল ইছলাম অৱশেষত আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ অভিযুক্ত নুৰুল ইছলামৰ অৱশেষত আৰক্ষীৰ জালত পৰিল নুৰুল ইছলাম ঘটনা সংঘটিত কৰি যুৱতীসহ পলায়ন কৰিছিল অভিযুক্ত নুৰুল ইছলাম ইয়াৰ পাছতে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছিল যুৱতীৰ পৰিয়ালে কিন্তু এই অপহৰণ কাণ্ডত প্ৰেমজনিত ঘটনা আখ্যা দি যুৱকজনৰ সৈতে পলাই যোৱা বুলি কৈছিল আৰক্ষীয়ে 19 ছেপ্টেম্বৰত যুৱতীগৰাকীয়ে কৰ্মৰত বিদ্যালয়খনৰ পৰাও এজাহাৰ দাখিল কৰিছিল কৰ্তৃপক্ষই গৰৈমাৰী থানাৰ অচিৰ বিৰুদ্ধে অভিযোগ পৰিয়ালৰ অচি সমৰজ্যোতি ডেকাই গুৰুত্ব নিদিয়াৰ অভিযোগ অচি সমৰজ্যোতি ডেকাই অভিযুক্তক ৰক্ষণাবেক্ষণ দিয়াৰো অভিযোগ পৰিয়ালৰ পুলিচে কৈছে তাই ভাল পাই গৈছে মোৰ ছোৱালীজনী তেওঁলোকে যি কৈছে তাকেই কৈছিলে কিন্তু কোৰ্টত যায় কিন্তু সম্পূৰ্ণ সত্য কথা কৈছে যে মোক জবৰদস্তি উঠাই লৈ গৈছে গৰাইমাৰী আৰক্ষী আনাৰ পিছত আমাৰ পৰিয়ালৰ কোনো মানুহক সাক্ষাৎ কৰিব দিয়া নাই কিন্তু আসামী পক্ষৰ যিবিলাক মানুহ আছে তাতে কিন্তু দুই একজন মানুহ দেখা দেখি কৰিছে গৰৈমাৰী থানাৰ ওচিক মানে ইয়াৰ পৰা বদলীকৰণ কৰিব লাগে কিয়নো গৰৈমাৰী থানাৰ ওচি ইয়াতে থাকিলে দিনক দিনে অপহৰণ বেয়া কৰ্ম সমাজত বৃদ্ধি পাব ইফালে সমগ্ৰ এই ঘটনা সংঘটিত কৰি গোৱালপাৰা থানাত আত্মসমৰ্পণ কৰে যুৱতীসহ অভিযুক্ত নুৰুল ইছলামে আত্মসমৰ্পণৰ পাছতে অভিযুক্ত নুৰুল ইছলামক আটক কৰে আৰক্ষীয়ে আৰু উদ্ধাৰ কৰে অপহৃত যুৱতীগৰাকীক এই অপহৰণ কাণ্ডত আৰক্ষীৰ ভূমিকা আছিল ৰহস্যজনক অপহৰণ বুলি জানিও ব্যৱস্থা লোৱা নাছিল আৰক্ষীয়ে এই অভিযোগ যুৱতীৰ পৰিয়ালৰ ইফালে বৰ্তমানেও আৰক্ষীৰ জালত পৰা নাই অপহৰণ কাণ্ডত জড়িত আন কেইজন অপহৰণকাৰী অৱশ্যে ভুক্তভোগী যুৱতীৰ মন্তব্য শুনাৰ পাছতে জেৰাৰ অন্তত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মূল অভিযুক্ত নুৰুল ইছলামক আৰক্ষীৰ বিৰুদ্ধে আৰু অপহৰণ কাণ্ডৰে জড়িত যুৱক কেইজন গ্ৰেপ্তাৰৰ দাবী পৰিয়ালৰ লগতে অঞ্চলবাসীৰ গৰৈমাৰীৰ পৰা আনোৱাৰ হুছেইনৰ ৰিপৰ্ট NKTV+।